হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাইছোঁ। মাইনা আশা কৰোঁ সকলোৱে ভাল। মই এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাওঁ। আশা কৰোঁ সকলোৱে ভাল। সন্মুখত আহি আছে আপোনালোকৰ নিৰ্বাচন আৰু লগতে সকলোৱে মৰমৰ বাপতিসাহোন ৰঙালী বিহু। আৰু ৰঙালী বিহু বুলি এইবাৰ আমাৰ মাজত জুবিন দা নাই। জুবিন দা কাষত নাই, তথাপিও যেন বিহু যেন গাত লগা নাই। তথাপিও যেন বিহু আমাৰ বাপতিসাহোন, তথাপিও উলহ মালহে আমি বিহুটো পাতিব লাগিব বুলি আশা কৰিলোঁ। আৰু জুবিন দা নথকা আমাৰ মাজৰ পৰা প্ৰায় আজি 6-7 মাহ পাৰ হৈ গ'ল, কিন্তু জুবিন দা আজিও ন্যায় নাপালে। আৰু আজি মই বিশেষ এটি ভিডিঅ' বনাবলৈ আহিছোঁ। ভিডিঅ'টো হৈছে আপোনালোকৰ এখন চিৰিয়েল, আপোনালোকে হয়তো বহুতে চাই ভাল পায়, বেহাৰবাৰী আউটপোষ্ট। কে আৰু মোহন বুলি ক'লে বেহাৰবাৰী আউটপোষ্টত বহুত খলকনি লগাই আছে। আৰু বিহু মঞ্চতো কে মোহনে বহুত ঠাইত অভিনয় কৰিছে, জুবিন দাৰ লগতো কৰিছে। কালি হঠাৎ মই এটা ভিডিঅ' পালোঁ। সেই ভিডিঅ'টো মই ছেভ কৰি ৰাখিলোঁ যে মোহনক বোলে সপোনত জুবিন দাই দেখাবলৈ আহিছে। জুবিন দাই তাক সুধিছে বোলে, তহঁতে আমাক পাহৰি গ'ল নেকি? সঁচাকৈ মোহনে কৈছে, দাদা আমি আপোনাক কেতিয়াও পাহৰা নাই, আমি কেতিয়াও আপোনাক নাপাহৰোঁ। তাৰে এটি মই ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আহিলোঁ। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো মোহনৰ বেহাৰবাৰী আউটপোষ্টটো ভাল পায় শুনি, নিশ্চয় এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোকে অনুভৱ। তেন্তে বন্ধু বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু আপোনালোকে নটিফিকেশ্যনটো অল নটিফিকেশ্যন কৰিবলৈ নাপাব। তেন্তে বলক বন্ধু ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। কালি ৰাতি সপোনত জুবিন দা আহিছিল। জুবিন দাক দেখিছা? বিদ্যা মোৰ লগত ঢেৰ সময় কথা পাতিছে, মানুহৰ কথা পাতিছে, মোক খবৰো লৈছে, গছৰ কথা পাতিছে, গান গাই শুনাইছে। তাৰপিছত জুবিন দাই মোক সুধিছে, তহঁতে বাৰু মোক পাহৰি গৈছ নেকি বাৰু? মই কৈছো, আমি আপোনাক নাপাহৰিছো দাদা। কোনেও নাপাহৰিছে। তাৰপিছতে জুবিন দা যাবলৈ ওলাইছে। মই জুবিন দাৰ হাতখনত থাপ মাৰি ধৰিছো। মই কৈছো, দাদা আপুনি নাযাব, আপুনি নাযাব দাদা। জুবিন দাই ধুনীয়াকে হাঁহি এটা মাৰি কৈছে, মাজে মাজে মই আহি থাকিম, তহঁতে বেছি চিন্তা কৰি নাথাকিবি। জুবিন দালে বহুত মনত পৰিছে অ কমল, বহুত মনত পৰিছে।